সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.2 কুৱেশ্যনসমূহ আলোচনা কৰিম। কি আছে কুৱেশ্যনটো সৰলৰেখাৰ সমীকৰণ উলিয়াব কৈছে। কি আছে সৰলৰেখাৰ সমীকৰণ x অক্ষ আৰু y অক্ষৰ সমীকৰণ উলিয়াব কৈছে। এতিয়া আমি x অক্ষ বুলি ক'লে আমি কৈছিলো x অক্ষ বুলি ক'লে আমাৰ কি হয় x, 0 আৰু y অক্ষ বুলি ক'লে আমি 0, y। এতিয়া আমাৰ x সমীকৰণ উলিয়াব কৈছে, অক্ষটো নহয়। সমীকৰণ বুলি ক'লে আমাৰ ইকুৱেলটো থাকিবই লাগিব। ইয়াত কোনটো আমাৰ ইকুৱেলটো হ'ব? এটা x ৰ ভ্যালু x, ইয়াৰ y ৰ ভ্যালু আমাৰ 0। x ইকুৱেলটো x আমাৰ কেতিয়াও নহয়, হয় না? তেনে কাৰ ভ্যালুটো ইয়াত 0 আছে y। তেনেহলে x অক্ষৰ সমীকৰণ কি হ'ব আমাৰ? x অক্ষৰ সমীকৰণ y ইকুৱেলটো 0। ঠিক তেনেদৰে আকৌ y অক্ষৰ সমীকৰণ বুলি ক'লে আমাৰ y অক্ষ বুলি ক'লে 0, y। ইয়াত কাৰ ভ্যালুটো 0 হৈ আছে আমাৰ x ৰ ভ্যালুটো। তেনেহলে x ইকুৱেলটো 0। সমীকৰণ হ'বলৈ হ'লে আমাৰ ইকুৱেল বা চলক ৰাখি আৰু ইকুৱেলটো 0 হ'বই লাগে। এইটোৱে আমাৰ এনসাৰ। x অক্ষৰ সমীকৰণ বুলি ক'লে y ইকুৱেলটো 0 আৰু y অক্ষৰ সমীকৰণ বুলি ক'লে x ইকুৱেলটো 0। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। -4 বিন্দুৰে যোৱা আৰু 1/2 প্ৰৱণতা ৰেখাৰ সমীকৰণ উলিয়াবলৈ কৈছে। এতিয়া ইয়াত কি হ'ব? বিন্দু দুটা আমাৰ x1 ইকুৱেল টু -4, y1 কিমান 3, প্ৰৱণতা মানে m ইকুৱেল টু 1/2। এতিয়া আমাৰ এটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণটো কি আছিলে? ৰেখাৰ সমীকৰণ এটা বিন্দুৰ মাজেৰে যোৱাটো আমাৰ y minus y1 ইকুৱেল টু mx minus x1। এইটো তোমালোকক অলৰেডি ইন্ট্ৰডাকশন পাৰ্টত দিয়া আছে। জাস্ট বিন্দুকেইটা আৰু প্ৰৱণতাৰ মানটো বহালে আমাৰ ৰেখাৰ সমীকৰণ ওলাই যাব সৰল ৰেখাৰ। এটা y1 ৰ ভ্যালু কিমান 3 বহালো, m ৰ ভ্যালু 1/2, x1 ৰ ভ্যালু -4, মাইনাস থকাৰ কাৰণে ব্ৰেকেটটো দি লৈছো। y minus 3 1/2 x মাইনাসে মাইনাসে প্লাস x plus 4। তাই দুইটো আমাৰ এফালে আহিলে পূৰণ হ'ব। 2y হল 3 2y 2 3 jar 6, 1 এর ইনটু কৰিলে x plus 4 x plus 4। তাৰ পিছত এটো জাস্ট ক্যালকুলেশন কৰা কিমান হ'ব আমাৰ? সদায় আমাৰ সমীকৰণটো ax plus by plus c equal to 0 এইটো আকাৰত হলে হ'ব লাগে। এতিয়া সা x ইয়াৰ লিখিলো, আকৌ প্লাস 2y টো এফালে নিলো মাইনাস 2y, আকৌ প্লাস 4 এই মাইনাস টো এফালে নিলে কি হ'ব? মাইনাস 6 টো প্লাস 6 হ'ব। কিমান হ'ব? x minus 2y plus 4 plus 6 কিমান হল? 10 equal to 0। okay -4 3 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণটো কিমান হল? x minus 2y plus 10 equal to 0। এইটো এনেকৈ আমি সৰল ৰেখাৰ সমীকৰণ উলিয়াব লাগিব। কিন্তু তোমালোকে এইখিনি ফৰ্মুলাটা আগতে কৈছো বাই হাৰ্ট কৰিবই লাগিব। বাই হাৰ্ট কৰাৰ পিছত ডাইৰেক্ট বেলিখিনি বহাই দিলে জাস্ট ক্যালকুলেশন, সিম্পল ক্যালকুলেশন কৰিব লাগে। কিন্তু বাই হাৰ্ট নকৰিলে ক্যালকুলেশন দূৰৰে কথা, আমি এইটো বহাবই নোৱাৰো। এখানে মেইনলি তোমালোকে ফৰ্মুলাটো প্ৰথমে বাই হাৰ্ট কৰি লবা। এটা নেক্সট প্ৰশ্নটো চোৱা। m প্ৰৱণতাৰ 0 0 ৰে যোৱা ৰেখাৰ সমীকৰণ। এটা মানে 0 0 মানে হৈছে আমাৰ মূল বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াব কৈছে। আৰু m প্ৰৱণতাটো আমাক কি দিয়া আছে? m এ দিয়া আছে। m ইকুৱেল কি দিয়া আছে? m এ দিয়া আছে, হয় না? তাৰ পিছত বিন্দু দুটা কোনটো আমাৰ x1 ইকুৱেল টু 0 আৰু y1 ইকুৱেল টু 0। 0 0 মানে হৈছে আমাৰ মূল বিন্দুৰে গৈছে বুলি তোমালোকে জানিবা। এটাকে ৰেখাৰ সমীকৰণটো কি হ'ব? ৰেখাৰ সমীকৰণ আমাৰ কি আছিল? y minus y1 m x minus x1 এইটো। তারপর y1 ৰ ভ্যালু 0, m ৰ ভ্যালু আমাৰ m, x minus x1 ৰ ভ্যালু আমাৰ কি 0। তেনেহলে y minus 0 y, আকৌ m x minus 0 x। এইটোৱে আমাৰ এনসাৰটো। আমাৰ কি থাকিলে? y equal to mx। বুজি পাইছেনে?
এটা নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো চাম। 5 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰটো থাকি গৈছে। কি আছে 4 নম্বৰতে x অক্ষৰ লগত 75 ডিগ্ৰী কোণ কৰা আৰু 2,2√3 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণটো আমি উলিয়াব লাগে। এতিয়া আমাৰ কোণটো 75 ডিগ্ৰী কোণ মানে আমাৰ x অক্ষৰ লগত কিমান ডিগ্ৰী কোণ কৈছে 75 ডিগ্ৰী। আমি m ইকুৱেল আমাৰ কি আছিলে tan থিটাও আছিলে, কিন্তু আমাৰ ত্ৰিকোণমিতি অনুপাতত আমাৰ 75 ডিগ্ৰীটো আমাৰ নাই, 30 ডিগ্ৰী হোৱাটো কথাই নাই। তেতিয়া কি কৰিম আমি প্ৰথমে লিখি ল'ম আমি x1 বিন্দুটো লিখি ল'ম 2, y1 কিমান আছে 2√3, আকৌ থিটাৰ ভেলু কিমান দিয়া আছে আমাৰ 75 ডিগ্ৰী। আমি থিটাৰ লগত এটা সম্বন্ধ আছিলে আমাৰ প্ৰৱণতাৰ কি আছিলে m ইকুৱেল টু tan থিটা। এটা tan থিটাৰ ভেলু 75 ডিগ্ৰী। আমাৰ 75 ডিগ্ৰী মান নাই, নাথাকিলে আমি কেনেকৈ কৰিছিলোঁ তোমালোকক ত্ৰিকোণমিতিত অলৰেডি মই দেখাইছিলোঁ। এমৰ মানটো আমাক লাগিব ৰেখাৰ সমীকৰণ উলিয়াবলৈ। 10 45 প্লাছ 30 কৰিলে আমাৰ কি হয় 75 হয়, আৰু 45 আৰু 30টো আমাৰ ত্ৰিকোণমিতি অনুপাতত আছে। এতিয়া আমি 10a + b ফৰ্মুলা ফৰ্ম কৰিলে এইটো কি আমাৰ কি আছিলে 10a এৰ ভেলু 45, bৰ ভেলু 30, আকৌ 1 মাইনাছ 10a 10b আছিলে এৰ ভেলু 10 45, b কিমান 30। এইটো ইয়াৰ আমি মানখিনি বহাই এমৰ ভেলু উলিয়াম। 10 45 ভেলু কিমান আমাৰ 1, 10 30 ভেলু আমাৰ 1/√3, 1, আকৌ 10 45 ভেলু 1, আকৌ 10 30 ভেলু 1/√3। এইটো তাৰপিছত আমি 1 + 1/√3, আকৌ 1 মাইনাছ 1 × 1/√3 কিমান হ'ব 1/√3। এনেকৈ থোৱাতকৈ আমি ভগ্নাংশ আছে কাৰণে লসাগু ল'ম √3 √3 × 1 √3 + 1, আকৌ তলতো ঠিক তেনেদৰে আমি কি √3 √3 × 1 √3 মাইনাছ 1, ইয়াত √3টো কেঞ্চেল গ'ল, কিমান থাকিলে এমৰ ভেলুটো √3 + 1 √3 মাইনাছ 1। এইটো আছে আমাৰ m প্ৰৱণতাৰ মানটো আমি প্ৰথমে ওলাই ল'লোঁ। তাৰপিছত আহিব আমাৰ কি ৰেখাৰ সমীকৰণ। এতিয়া নিৰ্ণয় ৰেখাডালৰ সমীকৰণটো কি হ'ব কি আছিলে আমাৰ y মাইনাছ y1 m x মাইনাছ x1। এতিয়া y1ৰ ভেলু কিমান দিয়া আছে তোমালোকক 2√3, এমৰ ভেলু আমি কেলকুলেশ্যন কৰি পালোঁ কি √3 + 1/√3 মাইনাছ 1, আকৌ x1ৰ ভেলু কিমান পালোঁ আমি 2। এতিয়া কি কৰা y মাইনাছ 2√3 এইটো আমি এফালে আনিলে কি হ'ব ইনটু √3 মাইনাছ 1, আকৌ √3 + 1 x মাইনাছ 2। এতিয়া আমি জাষ্ট এইটো কেলকুলেশ্যন কৰিম ৱাইৰে √3 মাইনাছ 1ক ইনটু কৰিলে y ইনটু √3 মাইনাছ 1, আকৌ চোৱা √3 কি হয় 3, আমাৰ √3 কি 3 × 2 কিমান হ'ব আমাৰ 6, আকৌ মাইনাছে মাইনাছে প্লাছ 2√3 × 1 2√3। ঠিক তেনেদৰে আকৌ এক্সেৰে √3 + 1 বা √3 + 1 xক ইনটু কৰিলে কি হ'ব x √3 + 1, আকৌ মাইনাছ √3 × 2 2√3, আকৌ প্লাছে মাইনাছে মাইনাছ 2 1 জাৰ 2। এতিয়া আমাৰ কিমান হ'ব এইটো ইয়াত লিখিছোঁগৈ আমাৰ x √3 + 1 মাইনাছ 2√3 মাইনাছ 2, আকৌ y √3 মাইনাছ 1 প্লাছটো আমি এইফালে নিলে কিমান হ'ব আমাৰ প্লাছটো মাইনাছ হ'ব, আকৌ মাইনাছটো নিলে প্লাছ, আকৌ প্লাছ 2√3টো নিলে কি হ'ব আমাৰ মাইনাছ √3 = 0।
ইকুৱেল টু 0 হ'ল এতিয়া আমাৰ x √3 + 1 - y √3 - 1 একে একেখিনি যোগ বিয়োগ কৰিম আমি চোৱা কিমান হ'ব আমাৰ -2√3 - 2√3 কিমান হ'ব মাইনাছে মাইনাছে প্লাছ চিম্বল উইল বি মাইনাছ কিমান হ'ব 2 to 4 √3 হ'ল আকৌ -2 + 6 + 4 = 0 এটা x √3 + 1 - y √3 - 1 ইয়াৰ পৰা আমাৰ কি কমন আহিছে 4 এটা আমি যদি কমন আনি দিওঁ কিমান হ'ব আমাৰ -4 এটা কমন আনিলে √3 - 1 = 0 এইটোৱে এনসাৰ আমাৰ কাৰণ ৰেখাৰ সমীকৰণটো কেনেকৈ হ'ব লাগিব আমাৰ ax + by + c ফৰ্মত থাকিব লাগিব অলৰেডি এটা আমি x y আৰু c মানে a b c কিনে আমাক দুৰ্বক ৰাখি হয় c এইটো পালো এইটো হৈছে আমাৰ এনসাৰ 4 নম্বৰটো অকমান ভালকে চাবা অকমান দীঘল হয় এটা নেক্সট প্ৰশ্নটো হৈছে আমাৰ 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো চোৱা x অক্ষৰ মূল বিন্দুৰ বাওফালে 3 একক দূৰত্ব সেট কৰা -2 প্ৰৱণতা বিশিষ্ট ৰেখাৰ সমীকৰণ উলিয়া আমাৰ এটা x অক্ষ বুলি ক'লে কোনটো আমাৰ এইটো আমাৰ লেগডাল x ড্ৰেছ y ড্ৰেছ এতিয়া চোৱা x অক্ষৰ মূল বিন্দুৰ বাওফালে এইটো মূল বিন্দুটো বাওফালে বুলি ক'লে এই সাইডে বাওফালে x অক্ষৰ তেনে বাওফালে আমাৰ কি বহে আমাৰ নেগেটিভ তেনেলে 3 এককটো কি হ'ব -3 আৰু x অক্ষ বুলি কোৱাৰ কাৰণে আমাৰ কি -3, 0 হ'ব বিন্দুটো এটা x অক্ষৰ -3 ইয়াত 3 এইটো বিন্দুটো আমাৰ এনেকে আমাৰ -3 0 বিন্দুত কাটিছে এটো যেনিবা আমি ৰেখা a b নামকৰণ কৰিলো তেনেহলে কি হ'ব a b ৰেখা ডালে কি x অক্ষ কি -3, 0 বিন্দুত কাটিছে আমাৰ ইয়াত ডাইৰেক্ট বিন্দুটো দিয়া নাই এইকাৰণে আমি এনেদৰে বিন্দুটো উলিয়াই ল'ব লাগে তেতিয়া কিমান হ'ল x1 কিমান হ'ল -3 y1 কিমান হ'ল 0 তেনেহলে x1 -3 আৰু y1 0 আৰু প্ৰৱণতা কিমান দিয়া আছে m = -2 এতিয়া আমি ৰেখাৰ সমীকৰণটো উলিয়াব লাগে ৰেখাডালৰ সমীকৰণ কি আছিল আমাৰ y - y1 m x - x1 এতিয়া y1 ৰ ভ্যালু কিমান আছে আমাৰ 0 বহালো m ৰ ভ্যালু -2 x1 ৰ ভ্যালু -3 মাইনাস হলে আমাৰ ইয়াতো মাইনাস চিন আছে মাইনাসে মাইনাসে প্লাস হয় এতিয়া জাস্ট ক্যালকুলেশন y -2x মাইনাসে প্লাসে মাইনাস 2 3 jar 6 এতিয়া এইখিনি বেলে এফালে আনিম -2x তো এফালে আনিলে +2x -6 তো এফালে আনিলে প্লাস হ'ব কিন্তু নেক্সট y টো লিখিলাম আৰু +6 = 0 এইটোৱে আমাৰ x অক্ষৰ মূল বিন্দুৰ বাওফালে 3 একক দূৰত্ব সেট কৰা -2 প্ৰৱণতাৰ ৰেখাৰ সমীকৰণ এটা নেক্সট চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা y অক্ষক মূল বিন্দুৰ ওপৰ ফালে 2 একক দূৰত্ব সেট কৰে আৰু x অক্ষক ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ কৰে ৰেখাৰ সমীকৰণ উলিয়াব লাগে আমাৰ এটো আমাৰ x ড্ৰেছ এটো y ড্ৰেছ y অক্ষক মূল বিন্দুটো কোনটো আমাৰ এটো ওপৰ ফালে বুলি ক'লে আমাৰ y ৰ ওপৰ ফালে এটো আৰু এটো আমাৰ y ৰ ধনাত্মক দিকটো বুজায় তেনেহলে 0 আৰু y অক্ষ বুলি কোৱাৰ লগে লগে 0, y হয় এতিয়া y ৰ ধনাত্মক দিক বুলি ক'লে y ৰ বুলি কি 2 0 1 2 ইয়াত তেনেহলে আমাৰ ৰেখাডাল এনেকৈ গৈছে এটো দিছো আমি a b 0, 2 বিন্দুত কাটিছে এটা একে ধৰণে আমি কৰিম a b ৰেখাডালে y অক্ষক
0,2 বিন্দুত কাটিছে 2 বিন্দুত কাটিছে তেনেহলে x1 = 0 y1 = আমাৰ 2 থিটাৰ ভ্যালু আমাৰ কিমান ডিগ্ৰী কোণ কৈছে 30 আমি এতিয়া নেক্সট কি কৰিব লাগে m ৰ মান উলিয়াব লাগে m আৰু থিটাৰ মাজৰ সম্বন্ধটো আছিল m = tan থিটা এটা tan থিটাৰ ভ্যালু 30 বহাই দিলো এটা tan ৰ কোণটো ভ্যালু 30 হয় আমাৰ 1/√3 m = কিমান পালো আমি 1/√3 এতিয়া আমি কি উলিয়াম ৰেখাৰ ডালৰ এটা নিৰ্ণয় ৰেখা ডালৰ সমীকৰণ কি হ'ব আমাৰ ৰেখা ডালৰ সমীকৰণ y - y1 m x - x1 এটা মানখিনি বহাই দিম y1 ৰ ভ্যালু আমাৰ 2 m ৰ ভ্যালু আমাৰ 1/√3 আকৌ x1 ৰ ভ্যালু আমাৰ কিমান 0 এতিয়া চা y - 2 1/√3 x - 0 x এটা এই √3 টো এফালে ইনটু কৰি দিম কিমান হ'ব আমাৰ √3 into y √3 আকৌ 2 into √3 equal to x এটা x plus y to y √3 এফালে নিলে minus y √3 minus 2 √3 টো এফালে নিলে plus 2 √3 equal to 0 এটো আমি অকমান মডিফাইড কৰি লিখিছো x নাম্বাৰটো ইয়াত আগৰ লিখিছো √3 y plus 2 √3 equal to 0 এটোই আমাৰ এনসার ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅত আলোচনা কৰিম